নমস্কাৰ পুনৰবাৰ আপোনালোকৰ মাজলৈ আজি খুব কেইটামান ভাল খবৰ লৈ আহিছোঁ। আপোনালোকে সকলোৱে চাগে খবৰবোৰ পাইছে, ফেচবুকতো পাইছে বা ইউটিউবতো সকলোৱে যদি চাইছে ভাল খবৰবিলাক, তেতিয়াহ'লে নিশ্চয় আপোনালোকে সকলোৱে পাইছে। আৰু যিসকলে নাই পোৱা সেইসকলৰ কাৰণে মই ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে সকলোৱে চাব, আৰু যিসকলে মোৰ ভিডিঅ' চাই সেইসকলেতো গম পাবই। আৰু যিসকলে মোৰ ভিডিঅ' এতিয়ালৈকে চোৱা নাই বা পোৱা নাই, তেখেতসকললৈকো মোৰ বান্ধৱীসকলে শ্বেয়াৰ কৰি দিব। সকলোৱে ভাল খবৰবোৰ পালে সকলোৰে মনবোৰ ভাল লাগে, নহয় জানো বাৰু? গতিকে ভাল খবৰবোৰ আপোনালোকক দিবলৈ একদম আজি খুব ভালকৈ মনটো ভাল লাগিছে কাৰণে আজি ধুনীয়াকৈ আপোনালোকক খবৰবোৰ দিবলৈ ওলাই আহিছোঁ। আৰু মই যাবলৈ ওলাইছোঁ কেন্দ্ৰ মিটিঙলৈ। আজি কেন্দ্ৰ মিটিং আছে, আৰু কেন্দ্ৰ মিটিঙলৈ যোৱাৰ আগতে ভাবিছোঁ আপোনালোকক খবৰবোৰ বনাই পেলাই ৰেডি কৰি থওঁ, সুবিধা অনুযায়ী মই আপোনালোকলৈ পঠাম। গতিকে আজি খবৰবোৰ হ'ল, আমাৰ যোৱাকালি 2 জুলাই তাৰিখে আমাৰ মাননীয় অজন্তা নেওগ মহোদয়াই আমাৰ নেতৃবৰ্গৰ সৈতে মিলিত হোৱা বাতৰিটো আপোনালোকে হয়তো সকলোৱে চাবলৈ পাইছে, বা যিসকলে চোৱা নাই এতিয়াও চাব। আপোনালোকে গম পাইছে কালি আমাৰ নেতৃবৰ্গক নিমন্ত্ৰণ কৰি আমাৰ যিখিনি মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই আছিলোঁ, আমাৰ সমস্যাসমূহ সকলো সমস্যাই তেখেতে আমাৰ নেত্ৰীসকলে তেখেতৰ লগত আলোচনা কৰিছে। সুন্দৰকৈ আলোচনাত মিলিত হৈ পেলাই আমাৰ সমস্যা সকলো তেখেতে বুজ লৈছে, আৰু সকলো সমস্যাই তেখেতে সমাধান হোৱাৰ প্ৰতিশ্ৰুতি দিছে। আৰু আমি যি কৈ আছিলোঁ যে এটা কেন্দ্ৰৰ পৰা আন এটা কেন্দ্ৰলৈ যদি বেছি দূৰত্ব হয়, তেতিয়াহ'লে আমাৰ বহুত অসুবিধা হ'ব, যাতায়াতৰ খৰচকে আদি কৰি আমি বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব। সেয়েহে আমি সেই কথাটো মই বাৰে বাৰে আপোনালোকৰ আগত উল্লেখ কৰিছিলোঁ। আৰু সেই সম্পৰ্কে আমাৰ অতি সোনকালে যিসকলৰ 5 কিলোমিটাৰ ভিতৰত আমাৰ এমালগেশ্যন হৈছে বা অসুবিধাৰ হৈছে, সেইসকল কৰ্মীৰ লিষ্টখন আমাৰ ইতিমধ্যে মন্ত্ৰী মহোদয়ে নেতৃবৰ্গৰ জৰিয়তে বিচাৰিছে। আৰু আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব, আপোনালোকে ভিডিঅ' চালে আপোনালোকে সকলো গম পাই থাকিব। আৰু যিসকলৰ অসুবিধাৰ সন্মুখীন হৈছে অতি সোনকালে সমাধান কৰাৰ তেখেতে চিন্তা চৰ্চা কৰিছে, আলোচনা কৰিছে। দূৰত্ব কেতিয়াও হ'ব নোৱাৰে বুলি কৈছে, আৰু সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছে। সেইটোত আমি সন্তোষ পাইছোঁ। লগতে আমাৰ অহা অক্টোবৰ মাহত 2 তাৰিখে আমাৰ 50 বছৰ পূৰ হ'ব, ICDS আঁচনিখনৰ 50 বছৰ পূৰ হ'ব। আৰু 50 বছৰ পূৰ হোৱাৰ দিনা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ ভাল এটা খবৰ দিব বুলি তেখেতে আমাক জনাইছে, আৰু জানিবলৈ পাই সুখ পাইছোঁ, ধন্যবাদ জনাইছোঁ যে 50 বছৰ পূৰ হোৱাৰ দিনাই 2 অক্টোবৰ গান্ধী জয়ন্তী, সেইদিনাখনেই আমাৰ আনতকৈ ভাল এটা খবৰ আহিব বুলি তেখেতে কৈছে। আৰু আমাৰ নেতৃবৃন্দৰ জৰিয়তে আমি জানিব পাৰিছোঁ যে এটা সঁচাকৈ ভাল খবৰ আহিব যেন লাগিছে। সকলোৱে মুখত হাঁহি বিৰিঙিছে। সেয়েহে আপোনালোককো ক'ব বিচাৰিছোঁ, আপোনালোকে ধৈৰ্য ধৰক। 2 তাৰিখলৈকে বেছি দিন নাই। আমি যিহেতু ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰীৰ পৰা আমি ধৈৰ্য ধৰি আহি এতিয়া আমাৰ খুব কম দিনেই আছে, আৰু কম দিনৰ ভিতৰত আমি আৰু 2 মাহ বা 3 মাহমান আমি ধৈৰ্য ধৰিলে আমি হয়তো ভাল খবৰ এটা পাম। গতিকে আমি ধৈৰ্যই মানুহক মহান কৰে, আপোনালোকে সকলোৱে জানে, আৰু ধৈৰ্যৰ ফল মিঠা। গতিকে তেখেতসকলে আলোচনাৰ জৰিয়তে এইটো ভাল খবৰ দিছে যে আনতকৈ আমাক হেনো ভাল কিবা এটা মাননি দিব, দৰমহা বঢ়াব। সেই কথাটো শুনি ভালেই লাগিছে। আৰু কথা হ'ল, গৰম বন্ধৰ বিষয়ে মই আপোনালোকৰ আগত সেইদিনাখন এটা ভিডিঅ' বনাইছিলোঁ। গৰম বন্ধ আমাৰ লাগে, আৰু গৰম বন্ধ নহ'লে আমি সঁচাকৈ কৰ্মী সহায়িকাসকল বহুত অতিষ্ঠ হৈছোঁ। কাৰণ কণ শিশুসকলক লৈ পেলাই আমি ইমান বেছি গৰমত, কাৰোবাৰ কেন্দ্ৰ ঘৰত ফেন আছে, আৰু সৰহসংখ্যক কেন্দ্ৰৰ ঘৰতে ফেনৰ ব্যৱস্থা নাই। সাধাৰণ এটা সৰু ভগা চিগা ঘৰতো কোনো লোকে কেন্দ্ৰ পঢ়ুৱাই আছে। মই নিজে ভুক্তভোগী। গতিকে তেনেকুৱা ক্ষেত্ৰত ইমান বেছি উত্তাপত, ইমান গ্ৰীষ্ম প্ৰবাহৰ সময়ত আমি কণ শিশুসকলক গৰমৰ বন্ধ বিচাৰিবলৈ আমি আগবাঢ়ি আহিছোঁ। আৰু এই সময়তে এটা ভাল খবৰ আপোনালোকলৈ পঠাব বিচাৰিছোঁ যে গৰম বন্ধৰ সম্পৰ্কে ইতিমধ্যে নেতৃবৰ্গই আমাৰ মাননীয় অজন্তা নেওগ মহোদয়াৰ লগত আলোচনা কৰিছে। তেখেতে কৈছে যে সমাজ কল্যাণ বিষয়া যি আমাৰ অফিচাৰ, হেড, সমাজ কল্যাণৰ হেড অফিচাৰ ছাৰ, তেখেতৰ লগত আলোচনা কৰি আমাৰ অতি সোনকালে এই মাহৰ হয়তো কিবা এটা ভাল খবৰ অহাৰ সম্ভাৱনা তেখেতসকলে দিব। গতিকে সেইটোতো আমি খুব আনন্দিত হৈছোঁ, আৰু আমিতো প্ৰচেষ্টা চলাই আছোঁ কেনেদৰে আমি আগবাঢ়ি পেলাই আমাৰ কামখিনি আমি আদায় কৰিব পাৰোঁ। আমি সম্পূৰ্ণ প্ৰচেষ্টা হাতত লৈছোঁ। চাই থাকিব ভিডিঅ', আপোনালোকে ভিডিঅ'ৰ জৰিয়তে বহু কথাই আপোনালোকে গম পাব। আৰু বাকী কথা হ'ল কি, আমাৰ যিসকল আৰু 2টামান পইণ্ট আমাৰ আছিলে, বাইদেউ আমাৰ নেতৃবৰ্গই আলোচনা কৰিছে। গৰম বন্ধটো হৈ গ'ল, আৰু এমালগেশ্যনৰ ক্ষেত্ৰত, দৰমহাৰ ক্ষেত্ৰত এনেকৈ আমাৰ বহুকেইটাই আমি ছাকচেছ হ'ব পাৰিছোঁ, আগবাঢ়ি যাব পাৰিছোঁ, আৰু সফল হৈছোঁ বুলি ভাবিছোঁ। গতিকে 2 অক্টোবৰ আহি আছে,
আমাৰ সকলোৰে মুখত হাঁহি নিশ্চয় বিৰিঙিব আৰু মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক যিখিনি কথা সমস্যা সমাধানৰ ক্ষেত্ৰত আগবাঢ়ি গৈছোঁ সেই সকলো সমস্যা সমাধানৰ নিশ্চয় কাষতেই পাইছেহি বুলি ধৰিব পাৰি গতিকে যাই কি নহওক যি নহওক আমি আশাবাদী আমি আশা কৰিছোঁ আমি সমাজ কল্যাণ মন্ত্ৰী আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতসকলৰ পৰা আমি বহুত আশা কৰি আমি ইমান দিনে ধৈৰ্য ধৰি আছোঁ আৰু ধৈৰ্যৰ ফল মিঠা বুলি আমি ভাবিছোঁ বা পাই আহিছোঁ সৰুৰ পৰা পাইছোঁ যে ধৈৰ্যৰ ফল সদায় মিঠা গতিকে আহক আমি সকলোৱে মিলি আমাৰ সমস্যাসমূহ আমি আগন্তুক সময়তো দাঙি ধৰিবলৈ চেষ্টা কৰিম আৰু মই ভিডিঅ' যে বনাইছোঁ এই ভিডিঅ'সমূহ আমাৰ নেতৃবৰ্গ হয়তো পাই পেলাই তেখেতসকলৰ যি মোৰ যিখিনি মানে যিখিনি মই বিষয় বৰ্তমানলৈকে দাঙি ধৰিছোঁ সম্পূৰ্ণ বিষয়খিনি আমাৰ সমাজ কল্যাণ মন্ত্ৰীৰ লগত আলোচনা হৈছে সেইকাৰণে খুব সুখ পাইছোঁ খুব অন্তত দুখ পাই মানে আনন্দিত হৈছোঁ যে আমি কোৱা কথাবিলাক আমি আপোনালোকৰ আগত আমাৰ নিজৰ কৰ্মীসকলৰ যিখিনি সমস্যা সেই সমস্যাখিনি সম্পূৰ্ণভাৱে সমাজ কল্যাণ মন্ত্ৰী মহোদয়ৰ লগত আলোচনা হৈছে আৰু আলোচনাত সম্পূৰ্ণ তেখেতে কথা দিছে 2 অক্টোবৰ আমাৰ একদম ফাইনেল এটা দিন আমি ভাবিছোঁ গতিকে তেখেতসকলে যাতে ভাল খবৰ এটা দিব আৰু 2 অক্টোবৰলৈ ধৈৰ্য ধৰক ভিডিঅ'সমূহ শ্বেয়াৰ কৰি থাকিব আমাৰ বান্ধৱীসকলো সকলোৱে পাওক সকলোৱে ভাল লগা কথাবোৰ শুনিলে হয়তো মনটো ভাল লাগিব গতিকে আপোনালোকক মই যোৱাকালিও এটা ভিডিঅ' দিছিলোঁ যে গৰম বন্ধৰ ওপৰত আমি প্ৰেছ মিট দিয়াৰ ব্যৱস্থা কৰিছোঁ হয় প্ৰেছ মিট আমি সকলোৱে দিব লাগে সকলোৱে আমাক গৰম বন্ধটো আমি অসমৰ বিভিন্ন ঠাইৰ পৰা যদি আমি হেঁচা প্ৰয়োগ কৰোঁ তেতিয়াহ'লে নিশ্চয় আমি সফল হ'ম আৰু নেতৃবৃন্দই আমাক ইতিমধ্যে লিখিত হিচাপে মাননীয় মন্ত্ৰী মহোদয়ক জনাইছে তথাপিতো আমি সকলোৱে ওলাই আহোঁ সকলোৱে মাতো আমি কোনো প্ৰতিবাদৰ ভাষাৰে আমি ক'বলৈ চেষ্টা নকৰোঁ আমি প্ৰেছ মিটৰ যোগে আমি মনৰ কথাবিলাক ক'বলৈ আগবাঢ়িম গতিকে আপোনালোকো সকলোৱে আহক সকলোৱে এই অংশ মানে কাৰ্যসূচীত অংশগ্ৰহণ কৰক আপোনালোকৰ প্ৰকল্পই পাৰিলে আপোনালোকে আমাৰ প্ৰচেষ্টাটো আপোনালোকে হাতত লওক তেতিয়া নিশ্চয় আমি ফলপ্ৰসূ হ'ব পাৰিম আশা কৰিছোঁ আৰু 100% কথা দিছোঁ যে আমি আগন্তুক সময়ত সফল হ'ব লাগিবই আৰু যিসকলে আমাৰ যোৱা সময়ত আমি মানে যি কাৰ্যসূচী লৈছিলোঁ সেই সময়ত আমি বহুত এটা হাৰাশাস্তিৰ সৃষ্টি হৈছিলে কিন্তু সেই হাৰাশাস্তি হোৱাৰ কাৰণেহে আজি হয়তো এনেদৰে সফল হ'বলৈ আগবাঢ়িব পাৰিছোঁ সেইকাৰণে আপোনালোকেও ভয় নকৰিব আৰু সঁচা কথা ক'বলৈ কোনো ভয় কৰিব নালাগে সৎ সাহসৰে আগবাঢ়ি আহক আমি সফল হ'বই লাগিব আজিলৈ তেতিয়াহ'লে ইমানতে ধন্যবাদ আৰু আগন্তুক সময়ত আপোনালোকৰ উৎসাহ উদ্দীপনা যাতে যোগাই যায় তাৰ বাবে কামনা কৰিছোঁ ধন্যবাদ